নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে। আজি এই ভিডিঅ' আপলোড কৰাৰ সময়লৈকে আপোনালোকৰ যি সকলৰ অসম পুলিচৰ ফিজিক্যাল টেষ্ট আজি আছিলে তেওঁলোকে হয়তো অসম পুলিচৰ যাৰ প্ৰথমটো পৰ্যায় পাৰ কৰিলে। তো আপোনালোকৰ আজি অনুভৱটো কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু লগতে আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল আৰু মানে যেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰি আছিলে তাতকৈ বেছি ভাল হ'ল নে বেয়া হ'ল হেতু কমেন্ট কৰি জনাব। হয়তো বেয়াও হ'ব পাৰে কিছুমানৰ কাৰণ বৰষুণৰ বতৰ আৰু ফিল্ডবোৰ বহুত বেছি বোকা হৈ গৈছে বা পিছল হৈ গৈছে। আজি প্ৰথম ডে বুলি কিছুমান হয়তো ইন্টাৰভিউটো হটাই দিছে। তো তেওঁলোকৰ কাৰণেটো বহুত বেছি ভাল হৈছে। তো আপোনালোকৰ মাৰ্কস কিমান পালে প্লিজ কমেন্ট কৰি জনাব। আৰু আজি যি সকলে অসম পুলিচত ফিজিক্যাল টেষ্টত সফলতাৰে পাস কৰি আহিলে তেওঁলোকক মই প্ৰথমতে অসম পুলিচৰ ফেমিলিটোলৈ ওয়েলকাম কৰিছো আৰু অভিনন্দন দিছো যাতে তেওঁলোকে নেক্সট দুটা লেভেলতো নেক্সট দুটা পৰ্যায়ৰ যাতে ভালদৰে প্ৰিপাৰেচন চলাই পেনি এনেকৈ আগবাঢ়ি যায় তাৰে কামনা কৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকে আহি থকা দিনবোৰ তেওঁলোকৰ ভাল হওক। আৰু যি সকলে আজি অসম পুলিচৰ ফিজিক্যাল টেষ্টত সফল হ'ব নোৱাৰিলে তেওঁলোকেও মনটো বেয়া লাগিবই কাৰণ ইমান দিনৰ পৰা আমি কষ্ট কৰি আছো হাৰ্ড ওয়াৰ্কিং কৰি আছিলো ইমান বেছি চেষ্টা কৰিছিলো কিন্তু তাৰ পাছতো আমি যেতিয়া বিফল হওঁ তেতিয়াতো আমাৰ মনটো অটোমেটিক বেয়া লাগিবই। আপোনালোকে আজি কানি দিয়ক, আপোনালোকে যিমান পাৰে আপোনালোকে চকু পানী উলিয়াই দিয়ক, আপোনালোকৰ মনৰ পৰা সেই দুখটো আঁতৰাই দিয়ক আজি যাতে আপোনালোকৰ এই দুখটোৱে প্ৰত্যেকটো কি ক'ম আপোনালোকৰ এই দুখটো যাতে আপোনালোকৰ মনত ৰাখিব কিন্তু আপোনালোকে এনেকৈ নাভাবিব যে মই আৰু নোৱাৰিম। আপোনালোকে আজি যে নোৱাৰিলে বা আজি যে আপোনালোকে বিফল হ'লে তাৰ পৰা আপোনালোকে এটা শিক্ষা পালে। আজি আপোনালোকে কি ভুল হ'ল আপোনালোকৰ বৰষুণ দিয়াৰ কাৰণে আপোনালোকে হয়তো ৰানিং কৰিব নোৱাৰিলে, হয়তো আপোনালোকে বৰষুণত প্ৰেক্টিছ কৰা নাছিলে। মই আগতেও কৈছিলোঁ আপোনালোকক যে বৰষুণতো আপোনালোকে প্ৰেক্টিছ কৰি চাব কাৰণ বৰষুণৰ কাৰণে কিছুমানৰ হয়তো হটাই দিব পাৰে কিন্তু সকলোতে বৰষুণৰ কাৰণে ইণ্টাৰভিউটো হটাই নিদিয়ে। তো আপোনালোকে আজি যে বিফল হ'ল তাৰ পৰা আপোনালোকে এটা শিক্ষা পালে আৰু এইটো নাভাবিব যে ভগৱানে আপোনালোকক হেল্প নকৰিলে, হয়তো ভগৱানে আপোনালোকক হেল্প কৰিছে সেইটো কাৰণে আপোনালোকক ৰখাই থৈছে। এনেকৈ ভাবক আপোনালোকে যে আজি মই নোৱাৰিলোঁ হয়তো ভগৱানে আপোনালোকৰ কাৰণে বেলেগ এটা ভাল কিবা কাৰণৰ কাৰণে আপোনালোকক ৰখাই দিলে সেইটো বুলি ভাবক। আপোনালোকে কেতিয়াও মনটো হাৰি যাবলৈ নিদিব। আজি হাৰিছে কি হ'ল কিন্তু আপুনি এদিনটো জিকিব। আপোনালোকৰ যেতিয়ালৈকে বয়স আছে তেতিয়ালৈকে আপোনালোকে ইণ্টাৰভিউ দি যাওক। আপোনালোকে আগৰ ছোৱালীবোৰকে চাওকচোন বহুতেই হয়তো দুবাৰ তিনিবাৰ ফেইল কৰি পিনেও কিন্তু নিজৰ কষ্টখিনি এৰি দিয়া নাই, নিজৰ সপোনটো আপোনালোকে কেতিয়াও এৰি দিয়া নাই আৰু বাৰে বাৰে চেষ্টা চলাই আছে। আপোনালোকেও যিসকলে আজি অসম পুলিচৰ ফিজিক্যাল টেষ্ট প্ৰথম দিছে তেওঁলোকে হয়তো ভাবিব পাৰে মই আৰু নোৱাৰো বুলি। তেওঁলোকক কৈছো হয়তো আজি আপোনালোকে হাৰিছে কিন্তু নেক্সট দুবাৰটো আপোনালোকে নেহাৰিব। আপোনালোকৰ যেতিয়ালৈকে বয়স আছে আপোনালোকে দি যাওক, আপোনালোকে পাৰিব, কিয় নোৱাৰিব। জীৱনটো ইমানো হেৰি নহয়। সমস্যা আমাৰ সকলোৰে জীৱনত আহে আৰু সকলোৰে জীৱনত আমাৰ দুখ আহে। আজি আপোনালোকে হাৰিছে, আপোনালোকে এটা দুখ পাইছে ন, সেই দুখটো আপোনালোকৰ মনত সদায় ৰাখিব আৰু সেই দুখটো আপোনালোকে মনত পেলাই আপোনালোকে কষ্ট কৰি যাওক। আপোনালোকৰো এদিন ভাল হ'বই, ভাল সময় আহিবই। আপোনালোকক যদি ভগৱানে এটা সময় বেয়া দিছে তেন্তে এটা সময় আপোনালোকৰ কাৰণে ভাল দিবই। মোৰ ক্ষেত্ৰতে চাওক আপোনালোকে মই যেতিয়া হাই ছেকেণ্ডেৰী লেভেলত পঢ়ি আছিলোঁ তেতিয়ালৈকে আমাৰ লাইফটো বহুত বেছি ক্ৰিটিকেল আছিলে, বহুত বেছি আমি কষ্ট পাইছোঁ। আমাৰ জীৱনটো এনেকুৱা আছিলে আমি ভাল সময় নাহিব বুলিয়ে ভাবিছিলোঁ। ময়ো তেতিয়া ধৈৰ্য শক্তি একেবাৰে হেৰুৱাই পেলাইছিলোঁ কিন্তু ভগৱানৰ ওপৰত মই সদায় বিশ্বাস ৰাখিছিলোঁ, এটা আস্থা ৰাখিছিলোঁ যে ভগৱানে আজি যদি মোক বেয়া সময় আনিছে তেন্তে এদিন হ'লেও এদিন মই ভাল সময় আনিব পাৰিমেই আৰু ভগৱানে লাকত নিদিলেও মই সেইটো চেঞ্জ কৰিম এনেকৈ বুলি মই ভাবি লৈছিলোঁ আৰু সেইটো মই ভবাৰ কাৰণে হয়তো আজি সফল হ'লোঁ। গতিকে আপোনালোকেও তেনেকৈ ভাবিব। আজি আপোনালোকে হাৰিছে, আপোনালোকে শিক্ষা পাইছে আৰু সেই যাতে ভুলটো আপোনালোকৰ নেক্সট বাৰ নহয় তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হওক। আৰু যিসকলে অসম পুলিচত পাছ কৰিছে তেওঁলোকে এইটো নাভাবিব যে মই বহুত নাম্বাৰ পালোঁ বা মই পাছ কৰি গ'লোঁ, মই বহুত ডাঙৰ কাম কৰিলোঁ। আপোনালোকে পাছহে কৰিছে কিন্তু আপোনালোকৰ আৰু দুটা এক্সাম আছেই আৰু ইমান বেছি কেণ্ডিডেট। গতিকে আপোনালোকে এতিয়াৰ পৰাই ৰিটেনৰ কাৰণে পঢ়ি যাওক, তো ভাল হ'ব আপোনালোকৰ। আৰু আজিৰ ভিডিঅ'টোলৈ ভাল সময় আহিব বুলি আপোনালোকে অপেক্ষা কৰক। অপেক্ষা কৰি ভাল লাগে ন, যেতিয়া আমাৰ ভাল সময়ৰ কাৰণে বা ভাল কিবা এটা নহয় কিবা এটা ৰৈ ভাল লাগে। গতিকে আপোনালোকে অলপ ৰখি দিয়ক, আপোনালোকৰ কাৰণেও ভাল সময় ভগৱানে পঠিয়াব। আৰু সকলোৰে জীৱনত সকলোৰে কিবা এটা আছে। আপোনালোকে যদি আজি অসম পুলিচত পৰা নাই তেন্তে আপোনালোকৰ নেক্সট যিবিলাক বেলেগ বেলেগ কিবা থাকে চাকৰি সেইবিলাকৰ কাৰণেও আপোনালোকে এপ্লাই কৰক। হয়তো ভগৱানে আপোনালোকৰ অসম পুলিচতকৈও বেছি কিবা এটা আপোনালোকৰ কাৰণে থৈ দিছে। আৰু প্ৰত্যেক মানুহৰে এটা এটা নিজা ব্যক্তিত্ব থাকে আৰু সেই ব্যক্তিত্বটো আপোনালোকে প্ৰকাশ কৰক। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। জয় হিন্দ।